আজি ৰাতিপুৱা কি দেখাইছো চক চুঙা চাউল কাৰ প্ৰিয় হ'ব কালি মেলাদাই লৈছিলে ক্ৰীম দিছো খাবা মই খুৱাই দিম এইয়া খাবা মা চুঙা চাউল আৰু হাঁহৰ মাংস কেনেকুৱা মজা লাগে ভাপত দিয়া চাউল যে এইফালে বহুত বস্তু বুজিয়ে নাপায় ভাপত দিয়া চাউল বুলি ক'লে যে বুজিয়ে নাপায় আজিকালি মানুহৰ সম্বন্ধবোৰ ডাঙৰ নহয় টকাহে ডাঙৰ হয় আৰু বহুত মানুহেতো সম্বন্ধবোৰ টকাই চাইহে কৰে গম পাইছেনে সম্বন্ধ এটা জীয়াই ৰাখিবলৈ হ'লে অকল এফালৰ পৰা জীয়াই ৰাখিলে নহ'ব দুইফালৰ পৰা লাগিলে আপোনাৰ ককাই ভাইয়ে হওক ঘৰুৱা সম্বন্ধই হওক ফ্ৰেণ্ডশ্বিপ সম্বন্ধই হওক যেনেকুৱাই সম্বন্ধ নাথাকক দুইফালৰ পৰা থাকিব লাগিব হয় কেতিয়াবা ধৰক মই যেতিয়া ফ্ৰী থাকোঁ আপুনি ফ্ৰী নাথাকিবও পাৰে কিন্তু আমি ইমানো ব্যস্ততা নহয় কিন্তু কেতিয়াবা এনেকুৱা হয় জানে আমি আমাৰ ইগ'টোৰ কাৰণে কিছুমান সম্বন্ধ হেৰাব লগা হয় এতিয়া আমি এনেকৈ ভাবোঁ এই মোলৈ ফোন নকৰেই দেখোন মইনো কিয় ফোন কৰোঁ কেতিয়াবা এনেকৈ মনলৈ কিয় নাহে এই হ'বচোন মই ফ্ৰী আছোঁ মই ফোন কৰোঁ মই কিন্তু প্ৰায়ভাগ মানুহলৈ ফোন কৰোঁ মই ফোন কৰিলে মানুহে কিছুমানে এনেকৈ কথা কোৱা শুনিলোঁ তোৰতো ভালেই তোৰতো কাম কৰিব নালাগে নহয় কাম কৰা মানুহ আছে সেইকাৰণে তইতো ফ্ৰী থাকিব পাৰ আমি ফ্ৰী নাই আমাৰ কপালত সেয়া নাই সেইটো কাৰণে মানে মোৰ এনেকুৱা হৈছে ফোন কৰিবলৈ মোৰ বেয়াই লাগে কাৰণ কেলৈ মই ফ্ৰী থাকোঁ এজনী মাক কেতিয়াও ফ্ৰী নাথাকে আৰু হয় মানুহৰ ঘৰখনত বহুত কাম আছে ৰাতিপুৱাৰ পৰা গধূলিলৈকে তথাপিও তাৰ মাজতো আপোনাৰ অকণমান সময় নোলায় নাই আৰু যেতিয়া মই ফোনটো কৰোঁ ফোনটো পিক আপ নকৰে মেছেজ কৰিলে মেছেজৰ ৰিপ্লাই নকৰে চিন কৰে কিন্তু মেছেজৰ ৰিপ্লাইটো নেক্সট দিনাখন হ'লেওতো দিব পাৰে ফোনটো হ'লেওতো নেক্সট দিনাখনো কৰিব পাৰে তেনেকেই আমাৰ সম্বন্ধ কিছুমান হেৰাই গৈছে আৰু এটা কথা য'ত আপোনাৰ প্ৰতি মৰম নাথাকে সেইটো সম্বন্ধ জীয়াই ৰাখিও লাভ নাই হয়নে নহয় এনেই ধৰক নাটকৰ নিচিনা কৰিতো লাভ নাই কিন্তু মই যিমান পাৰোঁ সম্বন্ধবোৰ ধৰি ৰাখিবলৈ চাওঁ কিন্তু লাষ্টত ময়ো ব্যৰ্থ হৈ যাওঁ মানে কিয় জানেনে কিমান মই সম্বন্ধবোৰ ধৰি ৰাখিম মোক যদি গুৰুত্ব নিদিয়ে মই আপোনালোকক কিমান গুৰুত্ব দিম মানে তেনেকুৱা টাইপৰ হয় ন সেইটো কাৰণে সম্বন্ধবোৰ লাহে লাহে কিছুমান নাইকিয়া হৈ গ'ল আমি মানে মানুহবোৰ বাগি ধৰা হৈ গ'লোঁ আৰু কিছুমান মানুহ আছে ধৰক আপুনি যদি ধনী তেনেহ'লে আপোনাৰ লগত সম্বন্ধ কৰি ৰাখিব আপোনাক মানুহৰ আগত চিনাকি কৰি দিব যদি দুখীয়া হয় মানে দেখিলেও নেদেখা ভাওজোৰে তেনেকুৱা সম্বন্ধবোৰ থকাতকৈ নথকাই ভাল ন তেনেকুৱাও আছে কিছুমান আৰু ধৰক এতিয়া মই চিম্পুলকৈ থাকি ভাল পাওঁ মই যদি খুব ষ্টাইল কৰি মানে একদম পূৰা এনেকৈ থাকিলোঁহেঁতেন তেতিয়া ধৰক কিছুমানে বুজি পাইছে নহয় পৃথিৱীত বিভিন্ন প্ৰকাৰৰ আছে আজিকালি মানুহৰ মানে সম্বন্ধবোৰ ডাঙৰ নহয় মানুহৰ টকাহে ডাঙৰ হয় গম পাইছেনে উপায় নাই কিন্তু তথাপিও সদায় আমি ব্যস্তই থাকোঁ ব্যস্ততাৰ মাজতো কেতিয়াবা আপোনাৰ আচলতে যাৰ প্ৰতি আপোনাৰ মৰম থাকিব ন আপুনি ব্যস্ত থাকিলেও তাৰ মাজত হ'লেও অকণমান সময় উলিয়াবই তাৰপিছত মই লাহে লাহে গম পাইছোঁ সেইটো মৰম নহয় মানে মৰম নাই কাৰণেতো একো ৰেচপন্স নাই ন আগতে ধৰক এতিয়া মানুহে মানুহৰ ঘৰলৈ গৈ সম্বন্ধবোৰ ৰখাই থৈছিলে এতিয়া ফোন এটা আছে ফোনটোৰ জৰিয়তেও সম্বন্ধবোৰ ৰখাই থ'ব পাৰে মানুহৰ লগত যেতিয়া কথা নাপাতি থাকিব নহয় তেতিয়া মানুহবোৰৰ লগত কথা পাতিবলৈ আনইজি লাগে গম পাইছেনে ভাল নালাগে ন ফোনটো থকাৰ পিছতো যেতিয়া মানুহে 24 ঘণ্টাৰ ভিতৰত আপোনালৈ 5 মিনিট সময় উলিয়াব নোৱাৰে তেনেহ'লে কি ভাবিব কওক বাৰু এই ফোনটো পোৱাৰ পৰা মানে মানুহবোৰ এনেকুৱা হৈছে কোনো নহ'লেও হ'ব সম্বন্ধই এৰি দিছে কিন্তু মোবাইলটো এৰি নিদিয়ে মানে মোবাইলটো লাগিলে এনেই এইবোৰ চাই থাকিব কিন্তু কাৰো লগত কথা নাপাতে কিন্তু মোবাইলটো যদি নাইকিয়া হৈ যায় মানুহে আকৌ সম্বন্ধ বিচৰাত লাগি যাব বুজি পাইছেনে এই লকডাউনত এতিয়া ধৰক মানুহবোৰে বেমাৰৰ কাৰণে মানুহে মানুহক লগ পোৱা নাছিলে কিন্তু আজিকালি মানুহে এই লকডাউনতকৈ ছাৰহে হৈছে সময়বোৰ সলনি হৈছে হয় তথাপি মানুহে মানুহক ঘৰলৈ নামাতে মানুহৰ ঘৰলৈ যোৱাৰ কথা দূৰৰে কথা হাই হেল্ল' কৰি কি খবৰ সুধিবতো পাৰে ন সেইকাৰণে কওঁ সম্বন্ধবোৰ ধৰি ৰাখিবলৈ হ'লে দুইফালৰ পৰা থাকিব লাগিব মৰম চেনেহবোৰ অকল এফালৰ পৰাই যদি মানুহ এটাই টানি আজুৰি থাকে আৰু কোনো এটা সম্বন্ধ ধৰি বান্ধি ৰাখি থ'ব নোৱাৰে দুইফালৰ পৰা মৰম থাকিলে সম্বন্ধবোৰ থাকিব দুইফালৰ পৰা যদি মৰম নাথাকে সম্বন্ধ নাথাকে আমি কেতিয়াবা নিজৰ কথাৰ কাৰণেও মানে নিজৰ ইগ'ৰ কাৰণেও মানুহবোৰ হেৰুৱাব লগা হয় আৰু কিছুমানে কেতিয়াবা এনেকুৱা হয় ফোন কৰিলেও ফোনটো ৰিচিভ নকৰে পিছদিনাখনো মেছেজ ৰিপ্লাই নিদিয়ে কল ৰিচিভ নকৰে
তেনেহ'লে সেইবোৰ মানুহৰ লগত সম্বন্ধ ৰাখি যাতে কিবা লাভ আছে। পৃথিৱীত মানুহবোৰ বিভিন্ন প্ৰকাৰৰ আছে। আপুনি সকলোকে সন্তুষ্ট কৰিব পাৰিব, জীৱ জন্তু চৰাই চিৰিকটি সকলোকে সন্তুষ্ট কৰিব পাৰিব, কিন্তু এই মানুহজাতটোক সন্তুষ্ট কৰিব নোৱাৰে। সেইকাৰণে কোনেও কাৰো তলত পৰি থাকিব নিবিচাৰে ন। সেইটো কাৰণে যোন যাৰ লগত যেনেকৈ থাকি ভাল পায়, সম্বন্ধই হওক বন্ধুত্বই হওক, তেনেকৈ থাকিব দিব লাগে। সেইকাৰণে ময়ো অকণমান মানে চেঞ্জ হৈছোঁ। মানুহবোৰৰ লগত যেতিয়া নিজৰ কিবা এটা গঢ়ি উঠে নহয়, সম্বন্ধবোৰ নাইকিয়া হৈ গ'লে মই বহুত বেছি দুখ পাওঁ। সেইটো কাৰণে মই আজিকালি মানে একো আশাই নকৰোঁ। মই এটাই ভাবোঁ, আহিছে গুচি যাব। সেইকাৰণে বেছি লাগাও কৰিব নালাগে, গম পাইছেনে? আপোনালোককো কওঁ, চবেই জীৱনত এক্সপিৰিয়েঞ্চ পাইছেই বাৰু। সেইটো কাৰণে কওঁ, সম্বন্ধ এটা দুইফালৰ পৰা ধৰি ৰাখিব লাগিব। অকলে এফালে ধৰি ৰাখি সম্বন্ধ কেতিয়াও ৰাখিব নোৱাৰে।